যদি আপুনি এই লাভ শেপৰ সমোসাটো এবাৰ খায় তেন্তে ইয়াৰ প্ৰেমত পৰি যাব। তো বলকচোন প্ৰেমত পেলোৱাৰ আগতে ফুল ৰেচিপিটো চাই লওঁ। বাতি এটাত 1 কাপ ময়দা লৈ লৈছোঁ। ময়দাটো আপোনালোকে নিজৰ কোৱান্টিটি হিচাপে কম বেছি কৰি ল'ব। লগতে টেষ্ট অনুযায়ী নিমখ দিছোঁ আৰু 1 চামুচ আজওইন দি দিছোঁ। আজওইনটো মই হাতেৰে অলপমান ক্ৰাছ কৰি দিছোঁ যাতে ফ্লেভাৰটো ধুনীয়াকৈ আহি যায়। আজওইনটো যদি নাথাকে আপোনাৰ হাতৰ ওচৰত হ'লে স্কিপ কৰিব পাৰে। কিন্তু বহুতে গমে পায় আজওইনটো ডাইজেশ্যনৰ কাৰণে বহুত ভাল। এতিয়া অলপমান বগা তেল দি ভালকৈ সানি লৈছোঁ আৰু তাৰ পিছত মই অলপমান নৰ্মেল পানী দি এটা টাইট ডো বনাই লৈছোঁ। আপুনি ডোটো সদায় টাইট বনাব, যদি বেছি চফ্ট কৰে হ'লে ক্ৰিস্পি নহ'ব। এতিয়া মই ডোটো 10 মিনিটৰ কাৰণে ৰেষ্টত থৈ দিম আৰু যিখিনি মছলা লাগে মছলাখিনি বনাই ল'ম। মছলাৰ কাৰণে মই ইয়াতে 2টা বইল আলু লৈছোঁ আৰু আলু 2টা গ্ৰেট কৰি লৈছিলোঁ। লগতে এটা পিঁয়াজ কুচি কৰি কাটি দিছিলোঁ, 2টা কেঁচা জলকীয়া দিছিলোঁ আৰু টেষ্ট অনুযায়ী নিমখ দিছিলোঁ। লগতে কেইটামান বেছিক মছলা দিছিলোঁ, জিৰা গুড়া, ধনিয়াৰ গুড়া, শুকান মৰিচৰ গুড়া আৰু হালধিৰ গুড়া আৰু কেইটামান ধনিয়াৰ পাত দি ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া বলক ডোখিনি চাই লওঁ। ডোখিনি মই অলপমান হাতেৰে জাষ্ট মুঠি লৈছোঁ আৰু এটা ৰুটি বেলি লৈছোঁ। ৰুটিটো আপুনি ইমান পাতল কৰিব নালাগে, আমাৰ যিটো নৰ্মেল ৰুটি বনাওঁ তাতকৈ অলপমান জাষ্ট মোটা ৰাখি দিব। মোৰ অলপমান ডাঙৰ হৈছিলে সেইকাৰণে চাইডেৰে অলপমান জাষ্ট কাটি লৈছোঁ যাতে শ্বেপটো ভালকৈ আহি যায় তাৰ কাৰণে। এবাৰ জাষ্ট ৰুটিটো মই ভালকৈ উঠাই লৈছোঁ, উঠাই পিনে আকৌ পাৰি লৈছোঁ আৰু মাজত মই এটা স্কেল ৰাখি দিছোঁ। আপুনি স্কেল বা যিকোনো এটা ৰাখি দিলে হৈ যাব। এতিয়া মছলাখিনি 2টা চাইডে এনেকৈ লগাই দিছোঁ, মানে হাতেৰে পুৰা প্ৰেছ কৰি কৰি লগাই দিব। এতিয়া মই 2টা চাইডৰ পৰা এনেকৈ জাষ্ট ৰোল কৰি লৈছোঁ। আপুনি ভিডিঅ'টো ভালকৈ চালে গম পাব। এনেকৈ জাষ্ট ৰোল কৰি লৈছোঁ আৰু মাজত যিখিনি জাগা আছে সেই তাতে আহি লগাই দিছোঁ। এতিয়া ভালকৈ লগাই পিনে মই অলপমান জাষ্ট দবাই দিছোঁ ওপৰৰ চাইডটো যাতে জোৰা লাগি যায় তাৰ কাৰণে। এইটো এতিয়া মই জাষ্ট কাটি লৈছোঁ। আপুনি যিমানখিনি ডাঙৰ কৰিব পাৰে নাইবা মোটা ৰাখিব বিচাৰে সেনেকৈ কৰিলে হ'ল। মই অলপ পাতলকৈ বনাইছিলোঁ যাতে দেখাত ভাল হয় আৰু খোৱাটো বহুত টেষ্টি লাগে তাৰ কাৰণে এনেকৈ জাষ্ট কাটি লৈছোঁ। এতিয়া ইয়াৰে পৰা এটা পাৰ্ট লৈছোঁ আৰু এনেকৈ জাষ্ট শ্বেপটো দি দিছোঁ। মই ভিডিঅ' জাষ্ট এক্সপ্লেইন কৰিব নোৱাৰিম, আপুনি যদি ভালকৈ ভিডিঅ'টো চাই হ'লে আপুনি গম পাব শ্বেপটো মই কেনেকৈ দিছোঁ। এইটো চাওকচোন, দেখাত কিমান কিউট লাগিছে। আপুনি কেতিয়াবা আপোনালোকৰ লাভ ওৱানৰ কাৰণে এই ৰেচিপিটো বনাবচোন আৰু মোৰ লগত কমেণ্ট বক্সত ফটো শ্বেয়াৰ কৰিব। যদি আপুনি এনেকুৱা নতুন নতুন ৰেচিপি আৰু ভিডিঅ' চাব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' আহিলে আপোনালোকৰ মিছ নহয়। আৰু যদি আপুনি ভিডিঅ'টো ফেচবুকৰ পৰা চাইছে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ গোটেইখিনি সমোসা ৰেডি। এতিয়া বলক ফ্ৰাই কৰি লওঁ। তাৰ কাৰণে মই গেছত কেৰাহী এটা বহাই দিছোঁ আৰু তাতে ৰিফাইন তেল দি দিছোঁ। তেলটো যেতিয়া মিডিয়াম গৰম হৈছে তেতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ আৰু যিখিনি সমোসা আছে সমোসাখিনি দি দিছোঁ। আপুনি মিডিয়াম ফ্লেমতে সমোসাখিনি ফ্ৰাই কৰিব। যদি আপুনি ফাৰ্ষ্টৰে পৰা হাই ফ্লেমত ফ্ৰাই কৰে হ'লে ওপৰৰ যিটো লেয়াৰ আছে সেইটো ক্ৰিস্পি হৈ যাব, কিন্তু ভিতৰৰ লেয়াৰটো ক্ৰিস্পি নহয়। চাওকচোন কিমান ধুনীয়া গোল্ডেন কালাৰ আহি গৈছে আৰু এইটো পৰ্যায়ত মই সমোসাখিনি নমাই লৈছোঁ। এইটো সমোসা আপুনি 15 দিনলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰে। ঠাণ্ডা হোৱাৰ পিছত যদি এয়াৰটাইট কণ্টেইনাৰত ৰাখি দিয়ে পুৰা 15 দিনলৈকে আপুনি এনজয় কৰিব পাৰে, ক্ৰিস্পি থাকিব। আপুনি স্পেচিয়েলি গ্লাছৰ জাৰত ৰাখি দিব, তেতিয়া কোনো স্মেল নাহে, ধুনীয়া থাকে। আৰু এতিয়া আপুনি নিজৰ মন পচন্দৰ যিকোনো চচ বা গ্ৰীণ চাটনিৰ লগত এনজয় কৰিব পাৰে। যদি আপুনি চাই লাভাৰ তেন্তে আপুনি এইটো চাহৰ লগত এনজয় কৰিব পাৰে। এইটো দেখাত যিমান কিউট, খাবলৈও তাতকৈ টেষ্টি। চ' এবাৰ নিশ্চয় বনাই খাব আৰু